নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত বিক্ৰী হৈ থকা কিছুমান মিঠাতেল এতিয়া বন্ধ হ'ব। কিছুমান মিঠাতেলৰ বটল এতিয়া বন্ধ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। এটা ইণ্টাৰেষ্টিং নিয়ম ওলাই পৰিছে আমাৰ অসমত এতিয়া সকলোবিলাক মিঠাতেলৰ বটল বিক্ৰী কৰিব নোৱাৰিব কোম্পানীসমূহে। কিছুমান বিশেষ মিঠাতেলৰ বটলহে বিক্ৰী কৰিব পাৰিব আমাৰ অসমত বন্ধ কৰা হৈছে মিঠাতেলৰ কিছু বটল। তো বন্ধু বান্ধৱীসকল আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নতুন নিৰ্দেশনাটোৰ সম্পৰ্কে আপোনালোকেও জানি লওক যে কিয় মিঠাতেলৰ বটলসমূহ বেন কৰিছে, সকলোবিলাক মিঠাতেল কিয় বিক্ৰী কৰিব নোৱাৰিব আমাৰ অসমত, সেই সম্পৰ্কে বিতং তথ্য জানি লওক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, খবৰটো যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ অসমত বিক্ৰী হৈ থকা প্ৰায়বিলাক মিঠাতেলৰ বটল এতিয়া বন্ধ কৰি দিব বুলি জনাইছে। প্ৰায়বিলাক মিঠাতেলৰ বটলেই বন্ধ কৰি দিয়া হ'ব। এতিয়া মিঠাতেলৰ চাইজ সলনি কৰা, মিঠাতেলৰ বটলৰ চাইজ সলনি কৰিছে অসম চৰকাৰে। অসম চৰকাৰে কেইটামান স্পেচিফিক ষ্টাইল বান্ধি দিছে। সেই ষ্টাইলতহে মিঠাতেল বিক্ৰী কৰিব লাগিব এতিয়া কোম্পানীসমূহে। তো এই কামটো এই কাৰণেই কৰিছে যাতে আমাৰ লোকচান নহওক, তাৰ কাৰণে অসম চৰকাৰে এই নিয়মটো বান্ধি দিছে। অসমৰ যিমানবিলাক মিঠাতেল বিক্ৰী কৰা কোম্পানী আছে, কোম্পানীসমূহৰ বাবে, যাতে আমাৰ লোকচান নহওক। এতিয়া মিঠাতেলৰ বটলৰ ভিতৰত 1 লিটাৰ থাকে নহয় জানো, লিখাই থাকে কেই লিটাৰ আছে, আৰু লিখা যদি 1 লিটাৰ থাকে 1 লিটাৰেই থাকিব। তো আমাৰ লাভ লোকচানৰ কি কথা থাকে? ইয়াতে বহুখিনি লাভ লোকচানৰ কথা আছে, যিখিনি আপোনালোকৰ পৰা কোম্পানীসমূহে লুকুৱাই ৰাখে, কিন্তু আমিও সেই বস্তুটোক গুৰুত্ব সহকাৰে নলওঁ। কিন্তু কোম্পানীসমূহে অকণমান ইটো সিটো ইফাল সিফাল কৰি আমাক ঠগি আছে। সকলোবিলাক এক্সপ্লেইন কৰি আছোঁ। আপোনালোকে সচৰাচৰ কিমান লিটাৰৰ মিঠাতেলৰ বটল ক্ৰয় কৰি পাইছে? সচৰাচৰ আপোনালোকে 1 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ, 4 লিটাৰ, আধা লিটাৰ এনেকুৱাহে হয়তো আপোনালোকে মিঠাতেলৰ বটল ক্ৰয় কৰি পাইছে বা মিঠাতেলৰ পেকেজ ক্ৰয় কৰি পাইছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল, কিছু এনেকুৱা মিঠাতেলৰ কোম্পানীৰ বটল আছে যিবিলাকত প্ৰকৃতাৰ্থত 1 লিটাৰ নাথাকে। দেখাত 1 লিটাৰ যেন লাগে, দেখাত 2 লিটাৰ যেন লাগে, দেখাত আধা লিটাৰ যেন লাগে, কিন্তু তাত প্ৰকৃতাৰ্থত 1 লিটাৰ বা 2 লিটাৰ বা 3 লিটাৰ নাথাকে। আৰু তেওঁলোকে ডাঙৰকৈ লিখিও নাৰাখে যে এইটো 1 লিটাৰ মিঠাতেলৰ বটল। তেওঁলোকে ক'ৰবাত অকণমানিকৈ লিখি থৈ দিব যে এইটো আপোনাৰ 650 mlৰহে এইটো এটা মিঠাতেলৰ বটল, বা তেওঁলোকে 850 mlৰ বটল বুলি সৰুকৈ ক'ৰবাত লিখা থাকিব। আপোনালোকে যিবিলাক মিঠাতেল ক্ৰয় কৰে, তো মিঠাতেলবিলাক আপোনালোকে ভালদৰে চাব, সেই বস্তুটো আপোনালোকে দেখিবলৈ পাব। আমি যিবিলাক মিঠাতেল ক্ৰয় কৰোঁ প্ৰায়বিলাক আমি 1 লিটাৰ বুলিয়েই ভাবোঁ, কিন্তু কিছু মিঠাতেলৰ বটল 1 লিটাৰ নাথাকে। তেওঁলোকে কিন্তু আমাৰ লগত গাদ্দাৰি কৰা নাই, তেওঁলোকে লিখি ৰাখিছে যে এইটোত 850 ml হে আছে, কিন্তু আমি ভাবোঁ যে এইটো 1 লিটাৰ, কাৰণ বটলৰ চাইজটো 1 লিটাৰৰ নিচিনা, আধা লিটাৰতকৈ ডাঙৰ অকণমান তেওঁলোকে সেই ধৰণৰ ষ্টাইলৰ বনাই দিয়ে, যাৰ ফলত আমি ভাবি লওঁ কি যে সেই মিঠাতেলৰ বটলটো 1 লিটাৰ হয়। আপোনালোকে শুনিলে আচৰিত হ'ব, বজাৰত বৰ্তমান সময়ত 650 ml, 810 ml, 850 ml আৰু 870 mlৰ মিঠাতেলৰ বটল আছে। কিন্তু সেইবিলাক জানো আমি কেতিয়াবা ক্ৰয় কৰি পাইছোঁ? কিন্তু সেইবিলাক আমি সঁচাকৈয়ে ক্ৰয় কৰি আছোঁ। সেই মিঠাতেলবিলাক আমি ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমি ভাবোঁ এয়া আধা লিটাৰ, এয়া 1 লিটাৰ, এয়া 1.5 লিটাৰ, আমি এই বুলি ভাবোঁ, যাৰ ফলত নেকি আমি ঠগনটো খাই আছোঁ। আৰু সেইটো খোৱাটো স্বাভাৱিক। তেওঁলোকৰ মিঠাতেলৰ বটলৰ আকাৰবিলাক এই ধৰণেৰে বনায় যাতে মানুহে ধৰিব নোৱাৰে ইয়াৰ ভিতৰত কিমান আছে। আৰু মানুহৰ ওচৰত ইমান সময়ো নাই যে কিমান mlৰ বটল হয় এইটো পঢ়ি চাবৰ কাৰণে। কেৱল ৰেটটো পঢ়ি যাব যে কিমান টকা, আৰু নামটো পঢ়ি চাব যে কি কোম্পানীৰ, এইটো মাষ্টাৰ্ড অইল হয় নে কাচি ঘানি হয়, ভাল হয় নে, ভাল কোম্পানীৰ হয় নে, ভাল ব্ৰেণ্ডৰ হয় নে, সেই বস্তুটোহে চাব। বাকি কিমান ml আছে সেই বস্তুটো নাচায়, যাৰ ফলত নেকি মানুহৰ ভাৰী লোকচান হৈছে। আৰু সেইবাবেই এতিয়া বটলৰ পেকেজিং সাইজ
সলনি কৰিব বিচাৰিছে অসম চৰকাৰে এতিয়াৰে পৰা কেৱল 200 ml 500 ml 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ 4 লিটাৰ 5 লিটাৰ আৰু যিবিলাক ডাঙৰ ডাঙৰ মানে যিসকলে সৰহকৈ নিয়ে তেওঁলোকে 15 লিটাৰৰ বাল্ক কোৱান্টিটিত গিলান পাব আৰু 20 লিটাৰৰ পাব এই কেইটা মানে স্পেসিফিক নাম্বাৰস দি দিছে এতিয়াৰে পৰা এই নাম্বাৰস কেইটাতহে মিঠাতেল বিক্ৰী কৰিব পাৰিব কোম্পানীসমূহে নহলে কি হৈ যায় সাপোজ ধৰি লওক আপোনালোকে চাব ধাৰাৰ যেটো বটল আৰু ফৰচুনৰ যেটো 1 লিটাৰৰ বটল দুয়োটা আপোনালোকে মিলাই চাব আপোনালোকে একে সমান সাইজৰে দেখিব বা 800 ml ৰ যেটো নেকি বটল আৰু 1 লিটাৰৰ যেটো বটল আপোনালোকে মিলাই চাব সমান সাইজৰে দেখিব মানে উচ্চতাটো আপোনালোকে সমান দেখিব কিন্তু যেটো 1 লিটাৰ থাকিব 1 লিটাৰটো হয়তো অকনমান মোটা থাকিব আৰু যেটো 800 ml থাকিব অকনমান পাতলা থাকিব আৰু সেইখিনিতেই মানুহখিনিক মাৰি দিয়ে মানুহবিলাকৰ ইমান সময় নাথাকেতো গেলামাল দোকান এখনত গৈ কিমান আছে চাই থাকিবৰ কাৰণে বলে সেই 1 লিটাৰটো দিয়ক বলে সেই এটো দিয়ক আমুকৰ 1 লিটাৰটো দিয়ক সেই বস্তুটো কয় গেলামালৰ দোকানীয়ে দি দিয়ে যদিহে স্পষ্টকৈ লিখা থাকিলেহেঁতেন তেতিয়া গম পালেহেঁতেন যে এইটো 1 লিটাৰ নহয় এটা 800 ml হে আছে গতিকে মোক এইটো নালাগে 1 লিটাৰটো দিয়া যাতে আমাৰ লোকসান নহয় সেই বস্তুটো যদি লিখা থাকিলেহেঁতেন আমি গম পালোহেঁতেন এটা লিখাই যদি নাথাকে আমি কেনেকৈ গম পাম লিখা থাকে কৰবাত অকনমানিকৈ লিখা থাকে আপোনালোকে এতিয়া অনলাইনত চেক কৰিব পাৰে অনলাইনত আপোনালোকে মিঠাতেল চেক কৰিব পাৰে ফ্লিপকাৰ্টত মিঠাতেল কিনিব পাৰি মিঠাতেল চেক কৰিব পাৰে একেই মিঠাতেল দেখিব আপোনালোকে কোনোবা এটাৰ দাম যদি 170 টকা পাৰ লিটাৰ কোনোবা এটাৰ আকৌ 200 টকা তো আপোনালোকে ভালদৰে চাব যে নেট কোৱান্টিটি কিমান আছে তেতিয়া দেখা পাব যেটো 200 টকা লিটাৰ তাত হয়তো 1 লিটাৰ আছে আৰু যেটো নেকি 170 লিটাৰ বুলি লিখা থাকিব হেইটোত হয়তো 800 ml হে আছে আপোনালোকে ভালদৰে এবাৰ চাব মানে ভালদৰে চাব অনলাইনত চালে আপোনালোকে গম পাই যাব তো এই লেভেলৰ আমাৰো লগত স্ক্যাম কৰি আছে কোম্পানী বিলাকে আমি ঠগন খাই আছো আমি গমেই পোৱা নাই তো এই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া স্পেসিফিক বটল বিলাক মানে নাম্বাৰ বিলাক দি দিছে আৰু বাকি যিবিলাক বটল আগতে বিক্ৰী হৈ আছিল সকলো বিলাক এতিয়া বেন হ'ব আমাৰ অসমত তো ইমান দিনে গমেই পোৱা নাছিল ময়ো খবৰটো উলোৱাৰ পাছতহে ভালদৰে যেতিয়া সকলো বিলাক চাইছো তেতিয়া গম পাইছো আগতেতো আমিও হেই ভাবো আৰু এটো দিয়ক ফৰচুনটো 1 লিটাৰ তাৰ ভিতৰত কিমান আছে আমি গমেই নাপাওঁ এক্স্যাক্টলি নেট কোৱান্টিটি সো হে তেনেকুৱা ধৰণৰ কথা তো বন্ধুসকল গল্প সাজে ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা লগ পোৱাৰ বাবে বিদায় মাগিছো ধন্যবাদ জয় অসম